বিহুৰ প্ৰাকখনত এতিয়া ৰাজ্যজুৰি প্ৰতিজন অসমীয়াৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু একেদৰে এতিয়া বজাৰত যিহেতু পিঠা পনাৰ লগতে গুড় মিঠাইসমূহ আচলতে বজাৰত লৈ অহা পৰিলক্ষিত হৈছে আৰু আমি বৰ্তমান আহি উপস্থিত হৈছোঁ তামোলপুৰৰ অতি উত্তৰাঞ্চলৰ বিমলানগৰ গাঁৱত। ইয়াতো আচলতে বিহুক কেন্দ্ৰ কৰি এই সমগ্ৰ গাঁওখনৰ লোকে প্ৰতি বছৰে তেওঁলোকে ইয়াতে জুলীয়া গুড় মিঠাই আদি তেওঁলোকে প্ৰস্তুত কৰে, কিন্তু পূৰ্বৰ তুলনাত বৰ্তমান কিছু হ্ৰাস পাইছে। এইসকল যি কৃষক আছে, কৃষকসকলে আচলতে মিঠাই প্ৰস্তুত কৰা কিছু কম পৰিমাণে কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ আঁৰত আচলতে যথেষ্ট কিছুমান কাৰণ আছে, কিন্তু মোৰ সহযোগীয়ে দেখুৱাব যে এনেধৰণে যিসকল লোক আছে তেওঁলোকে এইসমূহ মেচিনত প্ৰতিদিনেই জুলীয়া মিঠাইয়ে হওক গুড় মিঠাই হওক তেওঁলোকে কুঁহিয়াৰসমূহ ইয়াত পেৰি পৰৱৰ্তী সময়ত তেওঁলোকে ইয়াত এইসমূহ মিঠাই তেওঁলোকে প্ৰস্তুত কৰিছে আৰু এইসমূহ মিঠাই অসমৰ নামনি অসমৰ বিভিন্ন বজাৰসমূহত তেওঁলোকে বিক্ৰী কৰিবলৈ নিছে আৰু প্ৰতিদিনেই তেওঁলোকে যিসমূহ ব্যৱসায়ী আছে এইসকল ব্যৱসায়ী ইয়াত আহি তেওঁলোকৰ পৰা এইসমূহ ক্ৰয় কৰিছে আৰু যিসকল লোক আছে আমি তেওঁলোকৰ পৰা কিছু কথা পাতিবলৈ আমি যত্ন কৰিম। যিগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী আছে আমি তেওঁৰ সৈতেও কথা পাতিম। কিমান বছৰ হ'ল ইয়াৰ লগত জড়িত হৈ থকা? 3 বছৰ হ'ল। কি ইয়াত কি বনোৱা হৈছে? মিঠাই, জুলীয়া মিঠাই আৰু কি? মিঠাই আৰু জুলীয়া মিঠাই দুটাই 50-60 কেজি। ক'ত যায় এইখিনি? ৰঙিয়া, নলবাৰী, এইফালে গুৱাহাটী এইফালে যায়। কি দাম চলি আছে বৰ্তমান? 70 টকা চলি আছে। কোনটো? লোকেল 70 টকা চলি আছে জুলাই মিঠাইটো, আৰু গুড়টো 70 টকা চলি আছে। কিমান বিঘা কুঁহিয়াৰ খেতি আছিল আপোনালোকৰ? 6 বিঘা। ইয়াত কিমানজন মানুহ জড়িত হৈ আছে দৈনিক? কৰা মানুহ 6 জন আছে। ডেইলি বাহিৰত যাই আছে, বজাৰত যাই আছে? ডেইলি বজাৰত যাই আছে। নিশ্চয়কৈ আন এগৰাকী লোক আছে, মই তেখেতৰ স্থানীয় লোক, মই তেখেতৰ পৰা জানিম, কিন্তু দেখুৱাব যে এইফালে চাওক তেওঁলোকে এনেধৰণে দিনে নিশাই তেওঁলোকে এনেধৰণে যিসমূহ কুঁহিয়াৰৰ যি ৰস সেই ৰস তেওঁলোকে ইয়াৰ পৰা এনেধৰণে তেওঁলোকে জুলীয়া মিঠাই তেওঁলোকে প্ৰস্তুত কৰিছে। আনহাতে ইয়াৰ পৰাই তেওঁলোকে এইসমূহ গুড়সমূহ তেওঁলোকে প্ৰস্তুত কৰিব আৰু কেইবাজনো লোকে দিনে নিশাই ইয়াত কষ্ট কৰি এইসমূহ কেৱল মাঘ বিহুৰ বজাৰত নিবলৈ তেওঁলোকে এনেধৰণে গুড় মিঠাই প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিহুৰ প্ৰাকখনত যিহেতু প্ৰতি বছৰেই গুড় মিঠাই বা জুলীয়া মিঠাই হওক এটা বিশেষ চাহিদা লাভ কৰে, যাৰ বাবে এই বৃহত্তৰ অঞ্চলটোলৈকে তেওঁলোকে কৃষি কৰ্মৰ দ্বাৰাই অৰ্থাৎ কুঁহিয়াৰ খেতিৰ দ্বাৰাই তেওঁলোকে বিভিন্ন সময়ত লাভান্বিত হৈ আহিছে। যদিও কিছু কাৰণত তেওঁলোকে বৰ্তমান এই খেতি তেওঁলোকে বাদ দিয়া বুলিও আমাৰ আগত মন্তব্য প্ৰকাশ কৰিছে। আন এগৰাকী লোক আছে যদি আগবাঢ়ি আপোনালোকে এইখন গাঁৱত আমি আগত কিমান লোকে কৰিছিল, এতিয়া কিমানজন লোকে এই কামত জড়িত হৈ আছে? আগত প্ৰায় প্ৰত্যেক ঘৰে ঘৰে আমাৰ এই কুঁহিয়াৰ খেতিটো কৰি আছিল। আজিৰ পৰা প্ৰায় 20 বছৰ আগতে প্ৰায় প্ৰত্যেক ঘৰে ঘৰে কুঁহিয়াৰ খেতি কৰি আছিল। আমিও কৰিছিলোঁ, 15 বিঘা 16 বিঘা এনেকৈ কৰিছিলোঁ। এতিয়া আমি নকৰা হ'লোঁ। পাহাৰৰ পৰা হাতীৰ জাক আহি এই কুঁহিয়াৰ খেতিক অনিষ্ট কৰে। তাৰ বিনিময়ত আমাৰ খেতিয়কসকলৰ বহুত লছ হয়। তো গোটেই বছৰটোৰ ভিতৰত এটাই খেতি হয়, যদি হাতীৰ জাকে যদি অনিষ্ট কৰে তেতিয়া খেতিয়কজনৰ বহুত অসুবিধা হৈ যায়। মাঘ বিহুৰ পূৰ্বে আপোনালোকে প্ৰস্তুত কৰে? হয়, মাঘ বিহুৰ পূৰ্বে। কিন্তু দূৰ দূৰণিৰ পৰা বেপাৰীসকল আহি আছিল, হাজো ৰামদিয়াৰ পৰাও আমাৰ ঘৰে ঘৰে আমাৰ এই বেপাৰীবিলাক আহি আছিল। জোল মিঠাই, চাকি মিঠাই এইবিলাক আমি বিক্ৰী কৰি আছিলোঁ আৰু তাৰ পৰা যিখিনি পইচা পাইছিলোঁ আমাৰ পৰিয়াল পোহপাল দিয়াতে আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ। আমাৰ ঘৰত কুঁহিয়াৰ খেতি আছিল। জগদীশ দাস তেখেতৰ কুঁহিয়াৰ পৰা কাৰখানাত আমি আজি উপস্থিত। তো বহুত ভাল লাগে এই চিষ্টেমটো চালে, এটা অন্তৰটো এটা বহুত এটা ভাল এটা ভাৱ আহে। বিহুৰ আগতে এইখিনি কৰা হয়? বিহুৰ আগতে কৰা হয়। মানে বিহুক কেন্দ্ৰ কৰি আপোনালোকে গুড় মিঠাইসমূহ প্ৰস্তুত কৰে? হয়, তেতিয়া চাহিদা থাকে বেছি। বিহুৰ আগত কৰিলে মানে চাহিদা হয়। কি দাম চলি আছে বৰ্তমান? 70 টকা কিলো পাৰ কিলো, 7,000 টকা কুইণ্টেল। ক'ত যায় এইখিনি? ইয়াৰ পৰা আপোনাৰ হেৰিত যায়, তামোলপুৰ, হাজো ৰামদিয়া, তাৰ মানে নলবাৰী নামনি অসমত গোটেইটোত মানে এই কুঁহিয়াৰ এই মিঠাইখিনি বিক্ৰী হয়। নিশ্চয়কৈ এইসকল হৈছে ক্ষুদ্ৰ ব্যৱসায়ী কিছু আছে আৰু তেওঁলোকে যিহেতু এই অঞ্চলটোৰ কৃষি কৰ্মৰ সৈতে জড়িত লোক, তেওঁলোকে এটা কথা উল্লেখ কৰিছে, পূৰ্বতে প্ৰতিগৰাকী লোকে এই গাঁওখনৰ প্ৰতিজন লোকে আচলতে কুঁহিয়াৰ খেতি কৰিছিল, যদিও বৰ্তমান বন্যহস্তীৰ বাবে তেওঁলোকে কুঁহিয়াৰ খেতি তেওঁলোকে বন্ধ ৰাখি তেওঁলোকে অন্য খেতি কৰিবলৈ আৰম্ভ কৰিছে। আৰু মাঘ বিহুৰ পূৰ্বে তেওঁলোকে প্ৰতিদিনেই এনেধৰণে বৰ্তমান জুলীয়া মিঠাই হওক গুড় মিঠাই হওক তেওঁলোকে প্ৰস্তুত কৰি নামনি অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এইসমূহ ৰপ্তানি কৰিছে আৰু যাৰ বিনিময়ত তেওঁলোকে এটা যিসকল খেতিয়ক আছে এটা ভাল এটা উপকৃত হৈ আহিছে বুলিও তেওঁলোকে উল্লেখ কৰিছে। আৰু এনেধৰণে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাঘ বিহুৰ পূৰ্বেই ব্যস্ত হৈ পৰিছে প্ৰতিজন লোক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।